মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি মানুহ যদি হে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ মানুহ যদি হে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে লুকুৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে লুকুৱা সমনীয়া মানুহে মানুহৰ বাবে পুৱাৰ ভাগৰ পৰা সেই দৃশ্যসমূহ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এক প্ৰকাৰ এটা উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে ইতিমধ্যে ভিন্ন স্থানৰ পৰা ৰাজ্যৰ ভিন্ন জিলাসমূহৰ পৰা শিল্পীসকল আহিছে আৰু একেলগে যিহেতু 1200 কণ্ঠশিল্পীয়ে একেলগে ভূপেন হাজৰিকাৰ যি 14টাকৈ কালজয়ী গীত সেই কালজয়ী গীত পৰিৱেশন কৰিব আৰু তাৰ পূৰ্বে এই ধৰণে প্ৰতিটো স্থানৰ পৰা যিসকল শিল্পী আছে যিসকল গায়ক গায়িকা আছে তেওঁলোক আহি উপস্থিত হৈছে আৰু একেলগে তেওঁলোকে এই সমবেত যিটো ভূপেন হাজৰিকাৰ যিটো কালজয়ী গীত সেই গীতসমূহ পৰিৱেশন কৰিব আৰু ইতিমধ্যে কৈছোঁ যে পাপৰি আপুনি সুধিছে যে কোন স্থানেৰে কোনটো পথেৰে ভিতৰত প্ৰৱেশ কৰিব লাগিব গতিকে ইতিমধ্যে কোৱা হৈছে যে কেইবাটাও পথ ইতিমধ্যে নীতি নিৰ্দেশনা তেওঁলোকে দিয়া হৈছে আৰু সেই নীতি নিৰ্দেশনা অনুযায়ীহে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব পাৰিব আৰু এই মুহূৰ্তত কৈছোঁ যে SPGৰ গোটেই যিহেতু দায়িত্বত থাকিব নিৰাপত্তা আৰু নিৰাপত্তা ইতিমধ্যে সুনিশ্চিত কৰা হৈছে খুব এটা আচলতে পানী নহৰকা এটা নিৰাপত্তা ইতিমধ্যে বেষ্টনে গঢ়ি তোলা হৈছে মই হৰিবৰক অনুৰোধ জনাইছোঁ যিখন মূল দুৱাৰ আছে এইখন হৈছে মুখ্য প্ৰৱেশ দুৱাৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ মুখ্য প্ৰৱেশ দুৱাৰ আৰু এই মুখ্য প্ৰৱেশ দুৱাৰে আচলতে যিসকল তেওঁলোকে এই ভূপেন হাজৰিকাৰ যি কালজয়ী গীত পৰিৱেশন কৰাত যি তেওঁলোকে অংশগ্ৰহণ কৰিছে তেওঁলোককো এই ধৰণে তেওঁলোকৰ যিখন আই কাৰ্ড দিয়া হৈছে সেই আই কাৰ্ড তেওঁলোকৰ চেক কৰি তেওঁলোকক ভিতৰত সোমাবলৈ দিয়া হৈছে আনসমূহ যিসকল লোক আহিব সেই লোকসকলক এই ধৰণেই তেওঁলোকক ইয়াত তালাচী চলোৱা হ'ব তেওঁলোকক তালাচী চলোৱাৰ অন্তত তেওঁলোকক যাবলৈ দিয়া হ'ব গতিকে এইখিনি হৈছে তেওঁলোকৰ যিখিনি ছিকিউৰিটি পাৰপাছ কিন্তু এটা কথা এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে 11 বজাৰ সময় দিয়া হৈছিল কিন্তু এতিয়াও আচলতে যথেষ্ট দূৰৰ পৰা ইতিমধ্যে সেই শিল্পীসকল আহিছে গতিকে তেওঁলোকে আহি ইতিমধ্যে ভিতৰ ভাগত প্ৰৱেশ কৰিছে 11 বজাত তেওঁলোকক সময়সীমা দিয়া হৈছে 3 বজাত তেওঁলোকে পুনৰ এইটো যিটো ফাইনেল অনুশীলন সেই ফাইনেল অনুশীলন তেওঁলোকে কৰিব আৰু তাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীৰ অংশগ্ৰহণৰ সময়ত তেওঁলোকে ভূপেন হাজৰিকাৰ এই যি কালজয়ী গীতসমূহ আছে এই গীত তেওঁলোকে পৰিৱেশন কৰিব আৰু খুব সুন্দৰভাৱে তেওঁলোকে জাতীয় সাজপাৰ পৰিধান কৰি তেওঁলোকে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আহি উপস্থিত হৈছে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ আৰু কৈছোৱে আজিৰ দিনটো সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ বাবে এটা বিশেষ দিন কিয়নো আজিৰ দিনটোতে এটা যিটো স্বীকৃতি সকলে বিচাৰিছিল যে ভূপেন হাজৰিকাৰ নামত এটা মুদ্ৰাৰ প্ৰচলন হ'ব লাগে এটা সেই মুদ্ৰাৰ ইতিমধ্যে আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব 100 টকীয়া যি মুদ্ৰা সেই মুদ্ৰাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু উত্তৰ পূবৰ দিনৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে আৰু মই কৈছোৱে এজনৰ পাছত আন এজন যিসকল কণ্ঠশিল্পীসকল আছে তেওঁলোকো আহিছে মই অকণমান ওচৰলৈ আহিব বিচাৰিছোঁ যে আজিৰ দিনটো যথেষ্ট বিশেষ অসমৰ বাবে বা অসমীয়াৰ বাবে কি ক'ব ইতিমধ্যে আপোনালোক আহিছে কিমান বজাত সময় দিয়া হৈছিল আমাক এনেইতো এবাৰ ৰিহাৰ্চেল কৰাৰ কাৰণে 11টাৰ পৰা 12টা 12:30টাৰ ভিতৰত দিছিলে আৰু এইটো থাকিবই লাগিব গোটেই দিনটো গতিকে অকণমান আজৰি হৈ আহিছোঁ আৰু সেইটোৱে ঠিক আছে মই ধন্যবাদ জনাইছোঁ আৰু কৈছোৱে যে ইতিমধ্যে শিল্পীসকল তেওঁলোক
পাপৰি এই মুহূৰ্তলৈকে আমাক ভিতৰত সোমোৱাৰ আচলতে ইতিমধ্যে নিৰ্দেশ দিয়া নাই, কিন্তু বাহিৰত ইতিমধ্যে যিসকল শিল্পী আছে তেওঁলোকে ভূপেন হাজৰিকাৰ পৰিৱেশন কৰিব। অকণমান আমি সেই মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। মানুহে মানুহৰ বাবে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে boat brother we are the same boat brother we're the same boat brother we are the same boat brother if we keep one and gonna rock the other in the same boat brother army boat in the same boat brother same boat brother we're the same boat brother same boat brother we're the same boat brother আমি একেখন নাওৰে যাত্ৰী সহযাত্ৰী একেখন নাওৰে আমি একেখন নাওৰে যাত্ৰী সহযাত্ৰী একেখন নাওৰে যদি সংঘাত হয় তেনে ধৰণী একেখন ধৰণী যাত্ৰী একেই তৰণী সহযাত্ৰী একেই তৰণী same boat brother we are the same boat brother we're in the same boat brother we're in the same boat brother we're in the same boat brother আৰু এই ধৰণে ভূপেন হাজৰিকাৰ কালজয়ী যিসমূহ গীত সেই গীতসমূহ মই নতুন অসম গঢ়িম নতুন অসম গঢ়িম নতুন অসম গঢ়িম সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম নতুন অসম গঢ়িম নতুন অসম গঢ়িম কংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম নৰ কংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম নতুন অসম গঢ়িম নতুন অসম গঢ়িম
যুগৰ ফিৰিঙতিময় নতুন অসম গঢ়িম নতুন অসম গঢ়িম নতুন অসম গঢ়িম সংগমত কতনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগম মনৰ প্ৰশান্ত সাগৰৰ বক্ষ জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশায় পুৰন্ত সাগৰ সংগম গভীৰ প্ৰশান্ত কতনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগম গভীৰ প্ৰশান্ত সাগৰৰ বক্ষ জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশাৰ ফুৰন্ত সাগৰ সংগম মহা জীৱন শান্তি আজি বিভ্ৰান্ত নৱ নৱ সৃষ্টিৰ সত্য দানৱে কৰে নিষ্ঠুৰ আঘাত বিশান্ত এহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগম পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ ধোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ ধোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জভাৱে বুৱা কিয় বিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমাত কিয় সহস্ৰ বাৰিষাৰ উন্মাদনাত অভিজ্ঞতাৰে পংগু মানৱ সবল সংগ্ৰামী আৰু অগ্ৰগামী ধৰি নোতোলা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ ধোৱা কিয় ব্যক্তি কেন্দ্ৰিক সমষ্টি যদি ব্যক্তিত্বৰহিত তেনে শিথিল সমাজক নামানা কিয় তুমিয়ে যদি ব্ৰহ্মাৰ পুত্ৰ সেই পিতৃত্ব তেনে নাম মাত্ৰ নহলে প্ৰেৰণা নিদিয়া কিয় উন্মত্ত ভৰাৰে কুৰুক্ষেত্ৰৰে হৰসজ্জাতে আলিংগন কৰা বিশ্বৰূপী অজস্ৰ বীৰ জগাই নোতোলা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ ধোৱা কিয় সুন্দৰ আৰু নগাঁৱৰ পৰা আহিছে হয় আজিৰ এই বিশেষ দিনটোৰ অংশীদাৰ হ'ব আজি খুবেই ভাল লাগিছে মানে শতবৰ্ষ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবৰ্ষ উপলক্ষত আমি উপস্থিত থাকিব পাই অতি আনন্দিত আৰু খুব ভাল লাগিছে হয় আমি সঁচাই মানে গৌৰৱ অনুভৱ কৰিছোঁ ইয়াৰ অংশীদাৰ হ'বলৈ পাই হয় হয় নগাঁৱৰ পৰা প্ৰতিনিধিত্ব কৰি হৈ আছোঁ ভাল লাগিছে এনেকুৱা আজি এই মহান অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ গৌৰৱ অনুভৱ কৰিছোঁ
আমি কালিয়ে আহিলোঁ, কালি প্ৰেক্টিছ কৰিলোঁ আহি পেলাই, তাৰপিছত আজি আহিছোঁ। আজিও ফাইনেল ৰিহাৰ্চেল আছে। খুব ভাল লাগিছে, এটা ঐতিহাসিক মুহূৰ্তৰ আমি সাক্ষী হ'ব আহিছোঁ। ভূপেনদাৰ কাৰণে যিমানখিনি কৰা যায় সিমানখিনি আচলতে কম হয়, কিন্তু যিমান বিশাল আয়োজন এটা হৈছে বা সকলো ওলাই আহিছে, নবীন প্ৰবীণ বহুত বয়োজ্যেষ্ঠ লোকসকলো ওলাই আহিছে, ভূপেনদাৰ কাৰণে ওলাই আহিছে। আৰু খুব আজি আচলতে এটা ঐতিহাসিক মুহূৰ্ত বুলি ক'ব লাগিব, বিৰাট ভাল লাগিছে আৰু ধন্যবাদ। ভূপেন হাজৰিকাৰ যিসমূহ কালজয়ী গীত, সেই কালজয়ী গীতসমূহ তেওঁলোকে এইধৰণে এটাৰ পাছত আনটা গীত পৰিৱেশন কৰিছে। আমি পাহাৰ শিখৰৰে মহান চিএমক ধুলে ডগৰে আমি পাহাৰ শিখৰৰে মহান চিএমক আমাৰো আহত গছ বৰণীয়া বাজুনে পাহাৰ ভৈয়ামতে, বাজুনে পাহাৰ ভৈয়ামতে, আৰু দিন সাধাৰে শুনা ৰণগহৰৰে ৰাতি হেজাৰ ৰং মনে ভৈয়ামৰো খেতিত হেজাৰ ৰং মনে আঁঠুৱালি ধৰিছে একেই কৃষকক হে 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 ঢোলে ডগৰে হে 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 হিয়াৰো মেৰে আমি গঙ্গার থেকে মিসিসিপি হয়ে ভলগার রূপ দেখেছি অটোয়ার থেকে অস্ট্রিয়া হয়ে প্যারিসের ধুলো মেখেছি আমি ইমরার থেকে রং নিয়ে দূরে শিকাগো শহরে দিয়েছি গারিবের শের টাসখন্দের মিনারে বসে শুনেছি মার্ক টুয়েনের সমাধিতে বসে গর্গির কথা বলেছি বারে বারে আমি পথের টানে পথকে করেছে ঘর তাই আমি যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।